নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ আপোনাক জনমতলৈ। তো বহুকেইটা ইনফৰমেশ্যন লৈ আহিছোঁ, আপডেটেড ইনফৰমেশ্যন। ইতিমধ্যে আমাৰ মাজৰ পৰা 2025 বৰ্ষটো যাবলৈ মানে বিদায় ল'বলৈ এদিন আছে। আমি যিহেতু 2026 বৰ্ষত এতিয়া ভৰি দিম, তাৰ কাৰণে চৰকাৰীভাৱে বহুকেইটা আপডেট হৈছে, মানে বহুকেইটা তথ্য তেওঁলোকে আপডেট কৰিছে। সেই আপডেট তথ্যকেইটা আপুনি জানি লওক। ইয়াত আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ, আপুনি যদি চৰকাৰৰ পৰা হিতাধিকাৰী আঁচনি পাই আছে, মানে অৰুণোদয় যদি পইচা পায়, আপুনি PM কিষাণৰ যদি আপুনি পইচা পায় বা অন্যান্য যিসমূহ চৰকাৰী আঁচনি আছে সেইসমূহৰ যদি পইচা পায়, লগতে আপোনাৰ ঘৰত যদি 16 বছৰ তলৰ যদি সন্তান আছে, লগতে আপুনি যদি অনলাইন পে'মেণ্ট ব্যৱহাৰ কৰে, মানে গুগল পে' ফোনপে'ৰ যোগেদি যদি আপুনি পে'মেণ্ট কৰে, সেই তেনেকুৱাত গোটেই 7-8টা এনেকুৱা ইনফৰমেশ্যন আছে, আপডেটেড ইনফৰমেশ্যন। সেই গোটেই ইনফৰমেশ্যনকেইটা আপুনি জানি লওক, নহ'লে 2026 বৰ্ষত আপুনি যিসমূহ সুবিধা পাই আছিলে তাৰ পৰা হয়তো বঞ্চিত হ'ব পাৰে। যদি বঞ্চিত হ'ব নিবিচাৰে, চৰকাৰৰ সেই সুবিধাখিনি যদি পাই থাকিব বিচাৰে, আৰু আপোনাৰ যিখিনি কাম আপুনি কৰি আছে সেইখিনি যদি এটা ফ্ল'ত গৈ থাকিব বিচাৰে, তেতিয়াহ'লে এই তথ্যখিনি আপুনি আপডেটেড কৰি লওক, নহ'লে বিপদত পৰিব পাৰে। তো আমি বেলেগ কথা পাতি নাথাকোঁ। যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি পেলাই এটা যদি ভিডিঅ'টো ভাল পায় লাইক কৰি থৈ যাব। আৰু বহুতে ভিডিঅ'টো চাই কিন্তু লাইকো নকৰে আৰু আপোনাৰ কি কৰে, ছাবস্ক্ৰাইবো নকৰে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ এইটো সৰু চেনেল, কিন্তু আপোনালোকক বহুতো ভাল ইনফৰমেশ্যন দি থাকিবৰ কাৰণে মই চেষ্টা কৰোঁ। লগতে আমি পুৱা মানে 5 বজাৰ লগে লগে দিনটোত যিমানসমূহ মানে আপডেটেড তথ্য আহিল, অৰ্থাৎ যিসমূহ বাতৰি ওলালে, 10খন পেপাৰ পঢ়ক, আপুনি 10টা নিউজ চেনেল চাওক, কিন্তু আপোনালোকে যদি পুৱা 5 বজাত ইয়াত মই যিটো 5 বজাত যিটো ভিডিঅ' আপলোড কৰোঁ, নিউজৰ ভিডিঅ', সেইটো যদি 20 মিনিটৰ বা 21 মিনিট বা 19 মিনিটৰ এটা ভিডিঅ' আপলোড কৰোঁ, সেইটো যদি ভিডিঅ' চাই, তেতিয়াহ'লে গোটেই দিনটোৰ আপডেট তথ্যখিনি আপুনি পাই যাব। তাৰ কাৰণেও আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সেইখিনি পাই থাকে। বুজি পালে? তো আমি প্ৰথম ইনফৰমেশ্যনটো লৈ আহিছোঁ। প্ৰথমটোৱে হৈছে যে অৰুণোদয় আপডেট। ঠিক আছে, অৰুণোদয়ক লৈ আহিছে আপডেট। সেইটো ইনফৰমেশ্যন অকণমান বেয়া লগা, কাৰণ আমি গম পাইছোঁ যে নিউজত থ্ৰুদি আমি গম পাইছোঁ এখন নটিচ ওলাইছে, আৰু সেই নটিচখনত কোৱা হৈছে যে যিসকল আশা কৰ্মী, যিসকল অংগনবাদী কৰ্মী, যিসকল মধ্যাহ্ন ভোজনৰ ৰান্ধনি, অৰ্থাৎ স্কুলত যে ভাত বনায় তেওঁলোক, লগতে চাফাই কৰ্মচাৰী, চৰকাৰৰ কোনোবা মানে নিয়মীয়া নহয়, অনিয়মীয়া যদি আপুনি কিবা 4th গ্ৰেড বা তাতছে ল' গ্ৰেডত যদি কিবা কাম কৰি আছে, বা আপোনাৰ আগতে কৈছিলে কি 2 লাখ টকাৰ উপাৰ্জনৰ তলৰ সকলক পইচা দিব, এতিয়া সেই 2 লাখ টকাৰ তলত উপাৰ্জন হ'লেও তেনেকুৱা যদি চৰকাৰে দিয়া সেই ক্ৰাইটেৰিয়াকেইটাৰ ভিতৰত যদি আপুনি আহিছে, তেতিয়াহ'লে এই নেক্সট মাহৰ পৰা বা তাৰ নেক্সট মাহৰ পৰা আপোনাৰ অৰুণোদয় হিতাধিকাৰী যি 1250 টকা পাই আছিলে সেইটো কাটি দিব। ঠিক আছে, চৰকাৰে কৈ থাকে মিটিঙত, তেওঁলোকে ৰাজনৈতিক মিটিংবিলাকতো বহুত কথা কৈ থাকে, কিন্তু এখন নটিচ ওলাইছে যে সেই নটিচখনৰ থ্ৰুদি গম পোৱা গৈছে, আমি নিউজত পঢ়িছোঁ, নিউজৰ পৰা আমি সেই আৰ্টিকল সংগ্ৰহ কৰিছোঁ, আৰু তাৰ পৰা আমি গম পাইছোঁ যে অৰুণোদয় যিসকল হিতাধিকাৰী, যিসকল আশাকৰ্মী হওক, অংগনবাদী কৰ্মী হওক, মধ্যাহ্ন ভোজনৰ ৰান্ধনি হওক, অৰ্থাৎ চৰকাৰৰ যদি আপুনি কিবা নহয় কৰ্মচাৰী হৈ আছে, সি নিয়মীয়াই হওক বা অনিয়মীয়াই হওক, তেতিয়াহ'লে আপোনাৰ এই মাহৰ পৰা বা নেক্সট মাহৰ পৰা অৰুণোদয় হিতাধিকাৰী আঁচনি চৰকাৰে হয়তো কাটিব। হয়তো শব্দটো দিছোঁ, তাৰ কাৰণে আপুনি আপডেটেড হৈ থাকিব, আপুনি গম লৈ থাকিব যে মোৰ অৰুণোদয়ৰ পৰা নামটো কাটি দিলে নেকি। ঠিক আছে, যদি আপুনি যোগ্য হিতাধিকাৰী হয়, তেতিয়াহ'লেতো অভিয়াছলি অৰুণোদয় পইচা পাব লাগিব, কাৰণ সকলোৱে পাই আছে, 38 লাখ 40 লাখ মহিলাই পাই আছে, তো আপুনি কিয় বাদ পৰিব? তো আপুনি সেইখিনি ইনফৰমেশ্যন লৈ থাকিব। ঠিক আছে, লগতে এই অৰুণোদয় পইচাটো পাই থাকিবৰ কাৰণে ভিডিঅ'টোৰ মাজতে এটা মই ইনফৰমেশ্যন দিম, সেই ইনফৰমেশ্যনটো আপুনি আপডেটেড কৰি ল'ব লাগিব, তেতিয়াহে আপুনি কি হ'ব, চৰকাৰৰ সেই সুবিধাটো লাভ কৰি থাকিব। তো আমি নেক্সটটোত আহিছোঁ, PM কিষাণ। চৰকাৰৰ পৰা ভাৰতবৰ্ষৰ যিসকল কৃষক আছে, প্ৰকৃত কৃষকসকলক এটা পইচা দিয়া হয় 3 মাহৰ মূৰে মূৰে। ঠিক আছে, 3 মাহ 4 মাহৰ মূৰে মূৰে এটা পইচা দিয়া হয়। সেই পইচাটোৰ কাৰণে এটা আমাক ইউনিক ID এটা লাগে, ইউনিক ফাৰ্মাৰ ID এটা আছে। আপোনালোকে যিসকলে পইচা পায়, কৃষকসকলে, তেওঁলোকে জানে যে আপোনালোকৰ এটা ID আছে। সেই IDটো কি কৰিছে, আপডেটেড কৰিব দিছে। এটা ইউনিক ID হয়, সেই ইউনিক IDটোৰ থ্ৰু দিয়ে আপোনাৰ একাউণ্টত পইচা সোমায়, মোদীজীয়ে আপোনাৰ একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰি দিয়ে। ঠিক আছে, তো এই ইউনিক আইডিটো যদি আপুনি আপডেটেড কৰা নাই, তেতিয়াহ'লে পলম নকৰি, যিহেতু অক্টোবৰ মাহত
দিছিলে নেকি PM কিষাণৰ পইচাটো নেক্সট 4 মাহৰ পিছতে যেতিয়া নেক্সট 4 মাহৰ পিছত আমাক যেতিয়া পইচাটো দিব অৰ্থাৎ জানুৱাৰী মানলৈ হয়তো আপুনি পইচা পাব পাৰে নে মইতো ভালকৈ গম পোৱা নাই চাব লাগিব কিন্তু সেইটো ইউনিক আইডিটো এতিয়াই গৈ পেলাই আপডেটেড কৰি লওক ক'ত আপডেট কৰিব লাগিব PM কিষাণ বুলি এটা পৰ্টেল আছে সেইটো আপুনি কৰিব নোৱাৰিব আপুনি কৰিব লাগিব CSP চেণ্টাৰ আপোনাৰ ওচৰৰ যে যোনবিলাক কম্পিউটাৰ দোকান থাকে CSP চেণ্টাৰত যাওক নহ'লে যি কৃষি বিষয়ৰ কাৰ্যালয় আছে আপোনাৰ ওচৰত কৃষি বিষয়ৰ কাৰ্যালয়ত যাওক অৰ্থাৎ ব্লকত গৈ পেলাই আপুনি এই কথাটো কওক যে মোৰ ইউনিক আইডিটো আপডেট কৰি দিয়ক যদি ইউনিক আইডিটো আপডেট কৰি নলয় তেতিয়াহ'লে আপুনি নেক্সট মাহত পইচা আপোনাৰ নোসোমাব তাৰপিছতে আৰু এটা সুবিধা দিছে যে চৰকাৰে বীমা দাবী শস্য নষ্ট হোৱাৰ 72 ঘণ্টাৰ ভিতৰতে আপুনি যিখিনি খেতি কৰিছে আপুনি হয়তো যদি যি খেতি কৰিছে আৰু মাটিত সেই খেতিখিনিৰ যদি আপুনি বীমা কৰি থৈ দিছে তেতিয়াহ'লে আপুনি কিবা কাৰণত এতিয়া চাওক আমাৰ কি হয় ঠাণ্ডা দিনত অহাৰ লগে লগে যেতিয়া অসমৰ পথাৰবিলাকত ধান হয় কিবা হয় হাতী আহি বা অন্য বনৰীয়া জন্তুবিলাকে আহি নষ্ট কৰেহি যদি আপুনি বীমা কৰি থৈ দিছে বা যিকোনো ধৰণৰ দুৰ্যোগ আহি যাওক ধৰি লওক শিল বৰষুণ যদি আহি যায় বা অন্য ধৰণৰ যিকোনো প্ৰাকৃতিক দুৰ্যোগ যদি আহি যায় আপোনাৰ যদি সেই শস্যখিনি নষ্ট হয় তেতিয়াহ'লে আপুনি 72 ঘণ্টাৰ ভিতৰত যি আপোনাৰ ওচৰৰ কৃষি বিভাগ আছে সেই কৰ্তৃপক্ষক যদি আপুনি জনায় বীমা যদি কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাক সম্পূৰ্ণ ক্ষতিপূৰণ দি দিব ঠিক আছে সেইটো এটা বেষ্ট হয় কাৰণ আপুনিতো নাজানে যে কাইলৈ কি হৈ যাব পাৰে আপোনাৰ খেতিখিনি তো আপুনি সেইটো বীমা কৰি থোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে 3 নম্বৰ পইণ্টত আহিছোঁ আমি 3 নম্বৰটো হৈছে সিম কাৰ্ড আৰু UPI পে'মেণ্ট সিম কাৰ্ড আৰু UPI পে'মেণ্ট এতিয়া চাওক সিম কাৰ্ড আমি বহুতৰে আমাৰ কি হয় সিম কাৰ্ডবিলাক আজিৰ পৰা 7 বছৰ 8 বছৰ 10 বছৰ 12 বছৰ আগতে আমি সিম কাৰ্ডবিলাক উলিয়াইছিলোঁ এতিয়া নতুনকৈ যিসকলে সিম কাৰ্ড উলিয়াইছে তেওঁলোকৰ ইমান প্ৰব্লেম নাই কিন্তু আমি বহুত পুৰণা নম্বৰ ব্যৱহাৰ কৰি আছোঁ আগতে আমি কি কৰিছিলোঁ ফিংগাৰপ্ৰিণ্ট দি পেলাই আমি বা আমাৰ ফটো এখন দি পেলাই আমি কি কৰিছিলোঁ সিম কাৰ্ডখন উলিয়াইছিলোঁ এতিয়া কি হ'ল সিম কাৰ্ড যদি আপুনি এতিয়া উলিয়াবলৈ যায় সিম কাৰ্ড উলিয়াবলগীয়া হ'লে আপুনি কি কৰিব লাগিব আপোনাৰ লাইভ ফটো লয় এনেকৈ লাইভ ফটো এখন লয় ফটোখন লৈ পেলাই তাৰপিছত সিম কাৰ্ডখন ফিংগাৰপ্ৰিণ্ট দিয়ে বা আধাৰ লিংক কৰি পেলাই আপোনাক সিম কাৰ্ডখন দিয়ে আগতেতো সেইটো কৰা নাছিলে তো এতিয়া 1 জানুৱাৰীৰ পৰা UPI কি কৰিছে UPI থ্ৰুদি যিহেতু 2 নম্বৰী হ'ব পাৰে বা স্কেম হ'ব পাৰে তাৰ কাৰণে UPI কি কৰিব আপডেট কৰিছে আপুনি নতুন সিম কাৰ্ড নহয় আগৰ সিম কাৰ্ডখনত আপুনি ফটো ID দি পেলাই আপুনি হয়তো আপডেট কৰিব লগা হ'ব পাৰে ইয়াৰ আপুনি লাহে এই ইনফৰমেশ্যনটো আপুনি পাব ঠিক আছে আপুনি অলপ সজাগ হৈ থাকক সেইটো কথা নহ'লে আপুনি UPI অনলাইন পে'মেণ্ট কৰিব নোৱাৰিব আপোনাৰ সিমটো কানেকশ্যনটো কাটি দিব চাগে তো UPI যদি পে'মেণ্ট কৰে তেতিয়াহ'লে আপুনি সিমখন আপডেট কৰিব লাগিব আপুনি নিজৰ লাইভ ফটো দি পেলাই সিমখন আপডেট কৰিব লাগিব এইটো হৈছে 3 নম্বৰ পইণ্ট ঠিক আছে বুজি পালে এইকেইটা আপডেট গোটেইকেইটা চাই যাওক আপুনি তাৰপিছতে আমি আহিছোঁ 4 নম্বৰ আপডেটটো বিত্তীয় আৰু বেংকিং খণ্ডত বিত্তীয় আৰু বেংকিং অৰ্থাৎ বেংকিং আৰু ফাইনেন্সত কি হৈছে কিছুমান আপডেট আহিছে ফাইনেন্সত আগতে কি আছিলে আপুনি যেতিয়া লোন ল'লে 15 দিনৰ পিছত আপোনাৰ চিভিল স্ক'ৰ আপডেট হৈছিলে চিভিল স্ক'ৰ মানে কি আপোনাৰ এটা ধৰি লওক বেংকে এটা নম্বৰ দিয়ে যিটো নম্বৰ ভিত্তি কৰি পেলাই 10ৰ ভিতৰত এটা নম্বৰ দিয়ে যিটো নম্বৰ ভিত্তি কৰি মই এটা জাষ্ট উদাহৰণ দিছোঁ মুঠ নম্বৰ 10ৰ ভিতৰত আপোনাক এটা নম্বৰ দিয়ে আপুনি বেংকক সময়মতে যদি পইচা ঘূৰাইছে বেংকৰ লগত যদি ভালকৈ লেনদেন কৰি আছে তেতিয়াহ'লে এটা নম্বৰ দিয়ে আপোনাৰ নম্বৰ যদি 8 হয় 7 হয় তেতিয়া আপুনি বেংকে কি কৰে আপোনাক ধুনীয়াকৈ লোন এটা দি দিয়ে আপোনাৰ যদি নম্বৰ 5 6 লৈ গুচি আহে তেতিয়াহ'লে বেংকে আপোনাক কেতিয়াও লোন চোন নিদিয়ে তাৰ কাৰণে এবাৰ চিভিল স্ক'ৰ যিটো 15 দিনত হৈছিল আগতে আপডেট এতিয়া সেইটো কি হ'ব আপডেটটো সপ্তাহে আপডেট হ'ব লগতে মই যে কৈছিলোঁ অৰুণোদয়ৰ কথা আপোনাৰ যিখন পান কাৰ্ড আছে পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত বা আধাৰ কাৰ্ডখন যদি পান কাৰ্ডৰ লগত লিংক হৈ থকা নাই তেতিয়াহ'লেও আপুনি যিসমূহ চৰকাৰী সুবিধা পাই আছে সেইখিনি সুবিধা আপুনি নাপাব ঠিক আছে তাৰ কাৰণে আপুনি ইনকাম টেক্সৰ যিটো অফিচিয়েল ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটত গৈ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰি লওক নহ'লে আধাৰ কাৰ্ডখন পান কাৰ্ডৰ লগত লিংক কৰি লওক নহ'লে সেই যিখিনি সুবিধা পাই আছিলে সেইটো একদম বঞ্চিত হ'ব সেইটো কথা মনত ৰাখক তাৰ কাৰণে যদি আপডেট হোৱা নাই তেতিয়াহ'লে আপডেট কৰি লওক এবাৰ গৈ ঠিক আছে আৰু লগতে আৰু এটা কথা কৈ দিওঁ বেংকিং খণ্ডত এতিয়া বেংকত যিসকলে ধৰি লওক লোন লৈ আছিলে তেওঁলোকৰ কি হ'ব যিটো পাৰ্চেণ্টেজ সুদ ধৰে সেই সুদটো কমি আহিব অৰ্থাৎ এইটো হয়তো ৰেপ' ৰেট বুলি এটা বস্তু আছে
সেই ৰেপো ৰেটটো যদি কমাই দিয়ে তেতিয়াহ'লে আপুনি কি হয় সুদটো বেছিকৈ কম হৈ যায়, আৰু যদি ৰেপো ৰেটটো বেছি কৰি দিয়ে তেতিয়াহ'লে আপুনি সুদ বেছি দিব লগা হয়। অৰ্থাৎ এইবিলাক বেংকিং কথা হয়, মই জাষ্ট সৰুকৈ বুজাই দিছোঁ। আপোনাৰ যিকোনো এটা বেংকে তাৰ নিজৰ লগত কিছুমান, তাৰ লগত ধৰি লওক সেই বেংকটোৰ ধৰি লওক মূল্য 100 টকা, সি কি কৰে 80 টকা এটা যদি তাৰ লগত জমা ৰাখে আৰু 20 টকা এটা কাক জমা দি ৰাখিব লগা হয়, RBIক জমা দি ৰাখিব লগা হয়, যিটো তেওঁলোকৰ মেইন হেড হয়। RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক জমা দি ৰাখিব লগা হয় 20 টকা এটা। কাৰণ কিবা কাৰণত যদি বেংকটো ডুবি যায় তেতিয়াহ'লে সেই 20 টকাটোৰ থ্ৰু দি পেলাই কি কৰিব, RBI বেংকটোক উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। কিন্তু RBI কেতিয়াবা কি কৰে যে সেই 100 টকা যদি বেংকটোৰ মূল্য হয়, RBI কেতিয়াবা সেইটো নি পেলাই 40 টকা জমা ৰখা কৰি দিয়েগৈ। ঠিক আছে, নাই 40 টকাই তুমি জমা ৰাখিব লাগিব, তুমি 60 টকাহে তুমি ট্ৰানজেকশ্যন কি কৰা কৰি থাকা। কিন্তু আকৌ কেতিয়াবা গৈ পেলাই কয় যে নালাগে, তুমি 40 টকা জমা দিবলৈ, তুমি আমাক 10 টকা এটা জমা দি দিলেই হ'ব, তুমি বাকীখিনি তুমি কামত লগোৱা, লোন দিয়া মানুহক কি কৰা। ঠিক আছে, তো সেইটোৱে হৈছে যদি RBI যদি 10 টকা জমা ৰাখে তেতিয়াহ'লে বেংকটোৰ তাত 90 টকা আহি যায়, সি বেছি মানুহক লোন দিব পাৰে, আৰু তাৰ ফলত কি হয়, সি পাৰ্চেণ্টেজ কমাই দিয়ে। কিন্তু যেতিয়া RBI যেতিয়া পইচাটো বেছিকৈ জমা ৰাখি দিব তেতিয়াহ'লে বেংকটোৰ তাত আহিব 60 টকা এটা, 60 টকাটো অহাৰ লগে লগে সি কম মানুহক লোন দিব লাগিব। আৰু তাতে কি হয়, কিছুমান ৰেপো ৰেট, এইবিলাক মানে কি বেংকিং খণ্ডৰ কথা, ইমান মই ডিটেইলছত নাযাওঁ, জাষ্ট এটা চিম্পল এটা মানে আপোনালোকক কথাটো ক'লোঁ আৰু বুজাই দিলোঁ। আপুনি যদি আধাৰ কাৰ্ড সেইবিলাক যদি আধাৰ কাৰ্ড পান কাৰ্ডখন লিংক কৰা নাই, সেইটো লিংক কৰি লওক। সেইটো লিংক নকৰিলে আপুনি চৰকাৰীয়ে হওক বা পেঞ্চনাৰে হওক, বা আপুনি যদি হিতাধিকাৰী আঁচনিৰ এগৰাকী হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনাৰ অসুবিধাত পৰিব পাৰে। তাৰপিছত ডিজিটেল সুৰক্ষা আৰু ছ'চিয়েল মিডিয়া। ৰিচেণ্টলি কি হৈছে, অষ্ট্ৰেলিয়া দেশখনত 16 বছৰ তলৰ যিসকল শিশু আছে তেওঁলোকৰ কাৰণে ছ'চিয়েল মিডিয়া কমপ্লিটলি বেন কৰিছে। আমাৰ ইণ্ডিয়াতো কি হৈছে, সৰু সৰু ল'ৰা ছোৱালীবিলাককো ছ'চিয়েল মিডিয়াৰ প্ৰতি বহুত তেওঁলোক মানে আকৰ্ষিত হৈ গৈছে, ছ'চিয়েল মিডিয়াৰ এডিকশ্যন হৈ গৈছে। বহুত সৰু সৰু ল'ৰা ছোৱালী যিটো বয়সত এতিয়া ছ'চিয়েল মিডিয়াৰ তেওঁলোকৰ মানে এডিকশ্যন হ'ব নালাগে, পঢ়া শুনাৰ প্ৰতি ধান্দা দিব লাগে, কিন্তু তেওঁলোক ৰিলছ বনোৱা, কিবা বনোৱা, ব্লগ বনোৱা, এনেকুৱা ধৰণৰ কামবিলাকত মাক দেউতাকেও তেওঁলোকক কি কৰিছে, তাতে লগাই দিছে। কিন্তু তাৰ কাৰণে অষ্ট্ৰেলিয়াত যেনেধৰণে বন্ধ কৰিছে, হয়তো ভাৰতবৰ্ষতো ছ'চিয়েল মিডিয়াৰ কি হ'ব পাৰে, 16 বছৰ যিসকল কিশোৰ আছে সেইসকলৰ কাৰণে ছ'চিয়েল মিডিয়াটো বেন হ'ব পাৰে। লগতে আপোনাৰ যি হোৱাটছএপ আছে, হোৱাটছএপ হওক বা টেলিগ্ৰাম হওক, এইবিলাকতো আপুনি কি কৰিব লাগিব, ভেৰিফিকেশ্যন আহিব আপোনাৰ। লগতে গুগলত এটা প্লে ষ্ট'ৰত এটা আছে যে গুগল ফেমিলি লিংক, অৰ্থাৎ গুগলে সেইখিনিহে, এইটো যদি লিংক কৰে গুগলে সেইখিনি বস্তুহে দেখুৱাব যিখিনি আপুনি মানে আপোনাৰ সন্তানটোক দেখুৱাব বিচাৰে। তাতছে এতিয়া গুগলত আপুনি যদি ইউটিউবতে হওক বা গুগলত যি চাৰ্চ কৰি দিয়ে সেয়াই আহি যাব। কিন্তু আপুনি যেতিয়া লিংক কৰি থৈ দিব, লিংক কৰি থৈ দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, মই ইমানখিনিলৈকেহে মোৰ সন্তানটোৱে চাবলৈ দিব বিচাৰোঁ, তো সন্তান মানে চাৰ্চ কৰিলে সেইখিনিলৈকেহে আহিব, তাতছে বেছি নাযায়। তো তেনেকুৱা ধৰণৰ এটা আপডেট আহিব পাৰে। ৰিচেণ্টলি কোৰ্টতো এইটোক লৈ এখন PIL দাখিল কৰা হৈছে। তো এইটো আপোনালোকে সজাগ হৈ থাকক। আৰু 2 ষ্টেপ ভেৰিফিকেশ্যন হ'ব, এইটো চিম ভেৰিফিকেশ্যন অধিক কঠোৰ হ'ব। দেখিছেনে, 16 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰত নতুন বাধা আহিব পাৰে। হোৱাটছএপ আৰু টেলিগ্ৰামৰ চিম ভেৰিফিকেশ্যন অধিক কঠোৰ হ'ব। ঠিক আছে, বুজি পালে। তাৰপিছতে নেক্সটটো হৈছে ঘৰুৱা বাজেট। LPG আৰু আপোনাৰ গাড়ী মটৰ যদি কিনিব বিচাৰিছে তেতিয়াহ'লে LPGৰ দাম বৃদ্ধি হ'ব, কাৰণ প্ৰতি 1 তাৰিখৰ দিনাখন LPG চিলিণ্ডাৰৰ দামটো বৃদ্ধি কৰা হয়। সেইদৰে গাড়ীৰ দামো বৃদ্ধি হ'ব। যদি পইচা আছে কিনক, পইচা নাথাকিলে নিকিনিব, আপোনাৰ কথা। ঠিক আছে, এইটো এটা আপডেট দিলোঁ। লাষ্ট আপডেটটো হৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে আৰু পেঞ্চনাৰসকলৰ বাবে 8 পে কমিশ্যন। কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, যিহেতু এই বছৰ 31 ডিচেম্বৰ তাৰিখৰ দিনাখন আপোনাৰ যিটো 10 বছৰ কমিশ্যন আয়োগ হয়, পে কমিশ্যন বহে, সেইটো শেষ হ'ব তাৰ কাৰ্যকাল। তো 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন পে কমিশ্যন, অৰ্থাৎ আগতে কি আছিলে 7 পে কমিশ্যন, এতিয়া আপোনাৰ 8 পে কমিশ্যন হ'ব। তো ইয়াত কৈছে যে 1 জানুৱাৰী 2026 পৰা 8ম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ কথা আছে, চলি আছে কথা। ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। সেইটোতো জানেই, 8 পে কমিশ্যন লগাৰ লগে লগে আপোনাৰ দৰমহা পেঞ্চন বৃদ্ধি পাব। কিন্তু কি পৰ্যায়ত বৃদ্ধি পাব, এতিয়া চাওক, দৰমহা বা পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে ইয়াত তেওঁলোকে কি কেলকুলেট কৰে,
ইয়াত এটা বস্তু আছে ফিটমেণ্ট ফেক্টৰ। এই ফিটমেণ্ট ফেক্টৰটো যিমান ধৰে চৰকাৰে ফিটমেণ্ট ফেক্টৰটো যিমানটো ধৰি দিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ দৰমহা বা পেঞ্চন বৃদ্ধি পাব। এতিয়া ফিটমেণ্ট ফেক্টৰটো কিহৰ ওপৰত ভিত্তি কৰি ধৰিব? ফিটমেণ্ট ফেক্টৰটো ধৰিব, চাব যে যিখন কমিটি বহাই দিছে কমিটিখনে চাব যে দেশখনত মূল্য বৃদ্ধি কিমান হৈ আছে, কোনটো বস্তুৰ দাম বেছি, কোনটো বস্তুৰ দাম কম, চৰকাৰৰ ইকনমিক চিষ্টেমটো কেনেকুৱা হৈছে, চৰকাৰে মানে পইচা দিব পৰাকৈ পৰ্যাপ্ত হৈ আছেনে নাই, লগতে আপোনাৰ গোটেই ইকনমিক মানে বেকগ্ৰাউণ্ডটো চাব, চাই পেলাই এটা ফিটমেণ্ট ফেক্টৰ দিব। এতিয়া জাষ্ট এটা উদাহৰণ দিলোঁ, আপুনি ধৰি লওক বেচিক পে' কথা কৈ আছোঁ হা, মই ইয়াত আপোনাক মই এইবিলাক ডিয়াৰনেছ এলাউঞ্চ এইবিলাকৰ কথা কোৱা নাই। আপুনি যদি বেচিক পে' 10,000 পায়, যদি আপোনাৰ ফিটমেণ্ট ফেক্টৰ 2 ধৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ দৰমহা 20,000লৈ বৃদ্ধি হ'ব। আপুনি যদি পেঞ্চন 10,000 টকা পায়, আপোনাৰ যদি ফিটমেণ্ট 2 ধৰি দিয়ে, উদাহৰণ দিছোঁ, হয়তো 2 ধৰিব পাৰে, নহ'লে 1.86 ধৰিব পাৰে, নহ'লে 2.50 ধৰিব পাৰে। তো সেইটোৰ ওপৰত ভিত্তি কৰি যদি 10,000 হয়, তাৰ লগত ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰি দিয়ক, তাৰপিছতে আপোনাক যিটো মেডিকেল এলাউঞ্চ আছে বা ট্ৰেভেল এলাউঞ্চ আছে সেইটো যোগ কৰি দিয়ক, যিমান টকা হয়, তাৰপিছত যিটো দৰমহা হ'ব বা পেঞ্চন হ'ব সেইটো আপোনাৰ কি হ'ব? নতুন দৰমহা বা নতুন পেঞ্চন। এইকেইটা আছিলে মষ্ট ইম্পৰ্টেণ্ট আপডেট। যদি আপুনি এইকেইটা ইম্পৰ্টেণ্ট আপডেট জনা নাছিলে তেতিয়াহ'লে ভালদৰে চাই পেলাই জানি লওক। বিশেষকৈ অৰুণোদয়, কৃষকসকলৰ চিম কাৰ্ড গোটেইকেইটাই মই ইম্পৰ্টেণ্ট আনিছোঁ। আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংকটো, তাৰপিছতে ডিজিটেল সুৰক্ষা আৰু ছ'চিয়েল মিডিয়াৰ কাৰণে এইটো আপোনালোকে কি হয়, এইটো অলপমান সজাগ হৈ থকাটো ভাল, কাৰণ ল'ৰা ছোৱালীবিলাকক কি কৰা হৈছে আজিকালি খালি ৰিলছ কিবা কিবি এইবিলাকত তেওঁলোকক সংযোগ কৰি দিয়া হৈছে। তেওঁলোকৰ পঢ়াৰ প্ৰতি মানে হয় সেইবিলাকো কৰিব লাগিব এক্টিভিটি, কিন্তু সি বেছিলৈ গুচি গৈছে, অতি বেছিলৈ গুচি গৈছে। পঢ়া শুনাটো বাদ দি পেলাই আপুনি ৰিলছ বনাই থাকিলে, কিবা কৰি থাকিলে আপুনি কাম নহ'ব। যদি সেইখিনি বয়সত আপুনি এজন ল'ৰা ছোৱালীয়ে যদি কটো লিখিব নাজানে, খটো লিখিব নাজানে, ABCD যদি নাজানে, তেতিয়াহ'লে সি লাইফত সি কেনেকৈ আগবাঢ়িব? তো সেইখিনি কথা আছে ন, তাৰ কাৰণে এইখিনি আহিব সংশোধনী। এই গোটেইখিনি কথা ইনফৰমেশ্যন আপোনালোকক আপডেটটো মই দিলোঁ। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব, এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবৰ কাৰণে। এইটো জাষ্ট আপোনালোকক মই এটা কি কৰিছোঁ, জাষ্ট এটা ট্ৰেইলাৰ দিছোঁ যে এনেকুৱা ধৰণৰ আপডেটখিনি আহিব পাৰে। আপডেট যেতিয়াই আহিব তেতিয়াই আপোনাক সেই সময়তে মই সেই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম, চিন্তা কৰিব নালাগে। এইখিনি জাষ্ট ওপৰে ওপৰে আপোনালোকক আপডেট, এনেকুৱা ধৰণৰ আপডেটকেইটা অহাৰ সম্ভাৱনা বহুত বেছি হৈ আছে, কাৰণ হাজাৰ হাজাৰ আৰ্টিকল মানে ছপা হৈ আছে, হাজাৰ হাজাৰ নিউজ বনি আছে, হাজাৰ হাজাৰ তেনেকুৱা ধৰণৰ আমি তথ্য পাই আছোঁ। তাৰ ওপৰত যিখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকক জনালোঁ। যদি যি ইম্পৰ্টেণ্ট আপডেট আহে লগত আপোনালোকক মই জনাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।